তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইল দেখি আপোনালোকে ইতিমধ্যে গম পাইছে যে ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ আজি। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিবিলাকে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰে। আহক তো দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে পোষ্ট অফিচৰ ফালৰ পৰা 2025 চনত একো এক্সাম নাপাতে, মেৰিট লিষ্টত প্ৰায় কিমানটা পোষ্ট মুকলি কৰা হৈছে, 37,500টা পোষ্ট মুকলি কৰা হৈছে, ঠিক আছে, পোষ্ট অফিচৰ পৰা। গতিকে অতি এটা ভাল সুযোগ আহিছে আপোনালোকৰ মাজলৈ। গতিকে যিমান পাৰে সোনকালে এপ্লাই কৰিব লাগে, ঠিক আছে। গতিকে গোটেই ডিটেইলছখিনি আজি আমি ভিডিঅ'টোত আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব ধুনীয়াকৈ। তো পোষ্ট অফিচ GDS ৰিকুৱাৰমেণ্ট গ্ৰাম ডাক সেৱক কিমান 37,500টা পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কোৱা হৈছে। আৰু অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়ান পোষ্ট আৰু এপ্লিকেশ্যন মোড অনলাইন হ'ব আৰু পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰে, ঠিক আছে। এইটো অল অভাৰ ইণ্ডিয়া কেণ্ডিডেটে এপ্লাই কৰিব পাৰে আৰু অসমৰ বাবে বেলেগকৈ পোষ্ট আছে, প্ৰায় 650মান পোষ্ট আছে অসমৰ বাবে, ঠিক আছে। টাইপ অফ জব পাৰ্মানেণ্ট জব হয় এইটো আৰু এলিজিবিলিটি 10, 12 গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰে, ঠিক আছে। আৰু এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBCৰ বাবে 100 টকা আৰু EWS ST আৰু SC কেটেগৰীৰ বাবে 1 টকাও লোৱা নহয়, ঠিক আছে, এপ্লিকেশ্যন ফিজ। আৰু ভেকেঞ্চিবিলাক কি কি আছে, ডাক সেৱক, BPM, তাৰপিছত ABPM। BPMটো কিবা এটা পোষ্ট মাষ্টাৰ আছিল আৰু, ঠিক আছে। তাৰপিছত এইবিলাক লিংকবিলাক দিয়া হৈছে, মই লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাইৰেক্ট ক্লিক কৰাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আহক আগন্তুক কি কৈছে প্ৰচেছখিনি আমি পঢ়ি যাওঁ। মেৰিট ভিত্তিত আপোনালোকক চিলেক্ট কৰা হ'ব। আপোনালোকে 10, 12 বা গ্ৰেজুৱেটত যিমান মাৰ্কছ পাইছিল সেই মাৰ্কছৰ ভিত্তিত আপোনালোকক চিলেক্ট কৰা হ'ব। ইয়াত কোনো এক্সাম নহয়, ঠিক আছে। 10th আপোনালোকে কিমান মাৰ্কছ পাইছে তাৰ ওপৰত 10th ভিত্তিত যি পোষ্ট আছে সেয়া চিলেক্ট কৰা হ'ব। 12th আপুনি যিমান মাৰ্কছ পাইছে সেই মাৰ্কছৰ মেৰিটত আপোনালোকৰ মেৰিট লিষ্ট উলিওৱা হ'ব আৰু তাৰপিছতে আপোনালোকক চিলেক্ট কৰা হ'ব, ঠিক আছে, মেৰিট ভিত্তিত। তাৰপিছত মেৰিট ভিত্তিত কিছুমান গ্ৰেড পইণ্টো দিয়া হ'ব। A1 গ্ৰেড, A2 গ্ৰেড, B1 গ্ৰেড, B2 গ্ৰেড, এনেকৈ কিছুমান গ্ৰেডিং ছিষ্টেম আছে, গ্ৰেড দিয়া হ'ব, তাৰপিছত আপোনালোকক চিলেক্ট কৰা হ'ব, ঠিক আছে। তাৰপিছত চেলাৰী কিমান দিয়া হ'ব বুলি কৈছে, প্ৰায় 29,980 টকা দিয়া হ'ব পাৰ মান্থ বুলি কৈছে আৰু আগন্তুক সেইটো বাঢ়ি যাব আগলৈ, ঠিক আছে। তো প্ৰথম যিটো ষ্টাৰ্টিং চেলাৰী হ'ব আপোনালোকৰ 29,980 টকা হ'ব পাৰ মান্থ বুলি কোৱা হৈছে ইয়াত। আৰু বয়স সীমা কিমান কোৱা হৈছে, 18 পৰা 40 বছৰ বয়স হ'ব লাগিব বুলি কৈছে আপোনালোকৰ। মিনিমাম 18 বছৰ, মেক্সিমাম 40 বছৰ। আৰু বয়সৰ কিছুমান ৰিলেক্সেশ্যনো দিয়া হৈছে। ST আৰু SC কাৰণে 5 বছৰ ৰিলেক্সেশ্যন, অৰ্থাৎ এজন ST বা SC কেণ্ডিডেটৰ বয়স যদি 45 বছৰো হয় তথাপি তেওঁ এপ্লাই কৰিব পাৰিব, কিয়নো 5 বছৰ তেওঁ বয়সৰ ৰিলেক্সেশ্যন দিয়া হৈছে, এজ ৰিলেক্সেশ্যন বুলি যাক কোৱা হয়। গতিকে 5 বছৰ তেওঁ 45 বছৰ হ'লেও তেওঁ এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু OBC কাৰণে 3 বছৰ, অৰ্থাৎ OBC এজন কেণ্ডিডেট যদি 43 বছৰ হয় তথাপি তেওঁ এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু যিবিলাক EWS হয়, অৰ্থাৎ ইকনমিকেলি যিবিলাক উইকাৰ ছেকশ্যন যি কেটেগৰী হয় তেওঁলোকৰ বাবে কোনো এজ ৰিলেক্সেশ্যন দিয়া হোৱা নাই বুলি কৈছে। আৰু যিবিলাক PWD কেটেগৰী হয় তেওঁলোকৰ বাবে 10 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। ঠিক তেনেকৈ PWD যিবিলাক OBC কেণ্ডিডেট হয় তেওঁলোকৰ বাবে 13 বছৰ আৰু PWD যিবিলাক ST SC কেটেগৰী হয় তেওঁলোকৰ বাবে 15 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে, ঠিক আছে। আৰু কোৱালিফিকেশ্যন অলৰেডি মই কৈ দিছোঁৱেই, 10, 12 আৰু গ্ৰেজুৱেট লাগিব। যিবিলাকে 10th আছে 10th এপ্লাই কৰিব পাৰিব, 12 এপ্লাই কৰিব পাৰিব, আৰু যিবিলাক গ্ৰেজুৱেট পোষ্ট আছে সেই তেওঁলোকে গ্ৰেজুৱেট থকাটো কম্পালচৰি আছে বুলি কৈছে, ঠিক আছে। আৰু কি কি কোৱালিফিকেশ্যন থাকিব লাগিব বুলি কৈছে, নলেজ অফ কম্পিউটাৰ থাকিব লাগিব, আপোনাৰ কম্পিউটাৰ বিষয়ে অলপ সাধাৰণ কিছুমান জ্ঞান থাকিব লাগিব। নলেজ অফ চাইক্লিং, আপোনালোকে চাইক্লিং কৰিব জানিব লাগিব। আৰু এডুকেট মিনছ অফ লিভলিহুড থাকিব লাগিব, ঠিক আছে। তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগিব তাৰ এটা সৰু আভাস ইয়াত দিয়া হৈছে। প্ৰথমতে আপোনালোকে যিটো পোষ্ট অফিচৰ যিটো মানে অফিচিয়েল ৱেবছাইট indianpost.gd.online.government.in যিটো অফিচিয়েল ইয়াৰ লিংক হয়, মই ডেছক্ৰিপশ্যনত দি দিম, সেইটো আপোনালোকে তাত ক্লিক কৰিব লাগিব। তাৰপিছত যি আপোনালোকৰ মোবাইল নম্বৰ বা ইমেইল ID আপোনালোকে দি ৰেজিষ্টাৰ কৰিব লাগিব নিজকে। তাৰপিছত এটা নেম আৰু পাছৱৰ্ড আপোনালোকৰ ইমেইলত চেণ্ড হ'ব, সেইটো আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ড দি লগ ইন কৰিব পাৰিব, ঠিক আছে। লগ ইন কৰাৰ পিছতে কি কৰিব লাগিব, আপোনাৰ নিজৰ কোৱালিফিকেশ্যন, নাম, এড্ৰেছ, কোনটো কেটেগৰীত আপোনাৰ OBC নে কি কেটেগৰী সেইবিলাক চিলেক্ট কৰিব লাগিব। আপোনালোকৰ নিজৰ ডকুমেণ্টবিলাক ভেৰিফাই কৰিব লাগিব, আপোনাৰ নিজৰ ফটোবিলাক ছাবমিট কৰিব লাগিব। সকলো কৰাৰ পিছত আপোনালোকে যিটো এপ্লিকেশ্যন ফিজ সেই এপ্লিকেশ্যন ফিজটো দিব লাগিব, ঠিক আছে। তাৰপিছতে আপোনালোকৰ এপ্লিকেশ্যনটো কমপ্লিট হৈ যাব। তো এপ্লাই কৰাৰ পিছতে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন ID বা যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো আপোনালোকৰ মোবাইলত মেছেজ হিচাপে আহিব
আৰু যেতিয়া আপোনাক সিলেক্ট কৰা হ'ব মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব তেতিয়া আপোনালোকে নিজে নিজে গম পাব বা প্ৰকাশ কৰাৰ লগে লগে মই আকৌ এটা ভিডিঅ' বনাই দিম আৰু লগতে এপ্লাই কেনেকৈ কৰিব লাগে তাৰ ওপৰত এটা মই বিতংকৈ ভিডিঅ' বনাম নেক্সট ভিডিঅ'টো মোৰ সেইটোৱে হ'ব আৰু ইয়াৰ কিছুমান এপ্লিকেশ্যন যি ৱেবছাইট দিয়া হৈছে কিছুমান পোষ্ট অফিচ GDS এপ্লাই অনলাইন প্ৰচেছ কেনেকৈ কৰা হয় লিংক দিয়া হৈছে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব নটিফিকেশ্যনখন চাব পাৰিব আৰু কিবা কিছুমান কথা ইয়াত কোৱা হৈছে GDS কাক কয় গ্ৰামীণ ডাক সেৱক বুলি কোৱা হয় ঠিক আছে eligibility ক্ৰাইটেৰিয়া কিমান অনলাইন এপ্লিকেশ্যন কিমান অলৰেডি মই গোটেইখিনি কথা আপোনালোকক বুজাই দিলোঁ ফাইনেন্সিয়েল সিলেকশ্যন কেনেকৈ কৰা হ'ব আফটাৰ কমপ্লিটিং দ্য সিলেকশ্যন প্ৰচেছ এণ্ড ভেৰিফাইং অল নেচেচাৰী ডকুমেণ্টছ দ্য ফাইনেল সিলেকশ্যন লিষ্ট অফ কেণ্ডিডেটছ প্ৰিপেয়াৰ্ড এণ্ড পাব্লিছ অন দ্য অফিচিয়েল ৱেবছাইট সকলোবিলাক আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত বা সকলো প্ৰচেছ হোৱাৰ পিছত আপোনালোকৰ মেৰিট লিষ্টখন প্ৰকাশ কৰা হ'ব ইয়াৰ অফিচিয়েল ৱেবছাইটত তাৰ পৰা আপোনালোকে চাব পাৰিব ঠিক আছে আৰু তাৰ পৰা আপোনালোকক এপইণ্ট কৰা হ'ব গ্ৰামীণ ডাক সেৱক হিচাপে বিভিন্ন ধৰণৰ ডিষ্ট্ৰিক্ট বা বিভিন্ন ধৰণৰ জেগাবিলাকত ঠিক আছে গতিকে য'ত আপোনালোকে পষ্টিং হয় তাৰ লেংগুৱেজটো আপোনালোকে জনাটো বিশেষকৈ জৰুৰী বিশেষকৈ অসমৰ বিভিন্ন এলেকাত আপোনালোকে আছামিজ বেংগলী বা বড়ো ভাষাটো জনাটো বহুত জৰুৰী তো কেনেকৈ এপ্লাই কৰিব নেক্সট ভিডিঅ'টো আপোনালোকে প্লিজ চাবলৈ নাপাহৰিব গতিকে ভিডিঅ'টো সকলোৱে লাইক আৰু যিমানলৈ পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে আকৌবাৰ কৈছোঁ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ চাকৰি খবৰ আপোনালোকে সদায় চাই থাকিব পাৰে ধন্যবাদ জয় হিন্দ জয় অসম